গণশিল্পী কমৰেড ৰাজীৱ শদিয়াৰ সোঁৱৰণিত মৰাণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰাণ ট্ৰেফিক পইণ্টত গণশিল্পী কমৰেড ৰাজীৱ শদিয়াৰ সোঁৱৰণিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিষয়ববীয়াৰ লগতে মৰাণ কলেজৰ অধ্যাপক নবীন গগৈ, তুলসী দাস, সাংবাদিক যদুনাথ পুৰীকে প্ৰমুখ কৰি বিভিন্ন দল সংগঠনৰ प्रतिनिधि और गणमान्य लोके बंती प्रज्वलन कर श्रद्धांजलि ज्ञापन करे। आमी जातीयतावादी तथा जनता शिल्पी आमी राजीव शदियार स्मृति आमी मराणत आज कृषक मुक्ति संग्राम समिति और छात्र मुक्ति संग्राम समितिये एटी श्रद्धांजलि कार्यसूची आमी रूपायन करूँ और तेखेतक এই কাৰ্যসূচীৰ জৰিয়তে আমি তেখেতৰ যি ত্যাগ এই ত্যাগক আমি ভাবোঁ যে তেখেতৰ গীতৰ জৰিয়তে তেখেতে সমাজখনৰ কাৰণে বহুত কিবা কিবি কৰি গ'ল আৰু তেখেত বৰ্তমান যিহেতু নাই, গতিকে তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰক তাৰে আমি কামনা কৰিছোঁ। লগে লগে তেখেত এজন গণশিল্পী, তেখেত এজন জনতা শিল্পী আছিল। তেখেতে কা আন্দোলনৰ সময়ত যি চৰকাৰৰ বিৰুদ্ধে যি অৱস্থান গ্ৰহণ কৰিছিল তাৰ বাবে আমি তেখেতক সদায় মনত ৰাখিম। যিহেতু আমাৰ সেই সময় কৃষক মুক্তি উপদেষ্টা অখিল গগৈ ডাঙৰীয়াক নিয়া লগাই চৰকাৰে যেনেকৈ কাৰাৰুদ্ধ কৰি ৰাখিছিল, সেই সময়ত বহু শিল্পীৰ মাজত ৰাজীৱ শদিয়াই সজোৰে অখিল গগৈ মুক্তি দাবী উপস্থাপন কৰিছিল আৰু তেনে এজন শিল্পী আজি নোহোৱা হোৱাত আমি যথেষ্ট ব্যথিত হৈছোঁ আৰু তেখেতক আমি জনতাৰ হৃদয়ত কেনেকৈ আমি ৰাখিব পাৰিম এই কথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি অনুভৱ কৰিছোঁ আৰু কৃষক মুক্তি আমি সংগ্ৰাম সমিতিয়ে পৰৱৰ্তী পৰ্যায়ত তেখেতক আমি কেনেকৈ জনতাৰ মাজত জীয়াই ৰাখিম তাক লৈ আমি আমাৰ যিসমূহ আমাৰ আলোচনা হ'ব এই আলোচনা মই ৰাইজক জনাম। আজি এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত আমাৰ ইয়াৰ মৰাণৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত আছিল, লগতে আমাৰ জ্যেষ্ঠ বহুকেইগৰাকী আমাৰ সাংবাদিক উপস্থিত আছিল। তাৰ লগে লগে আমাৰ মৰাণ মহাবিদ্যালয়ৰ আমাৰ অধ্যাপক আমাৰ তুলসী দাস, নবীন গগৈ ছাৰ ইয়াত উপস্থিত আছিল।